মোৰ নাম নিহা হাজৰিকা। মই 1 নং উদয়পুৰ যুটীয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। এতিয়া মই তাৰপিছত নৱোদয়ত পঢ়িলোঁ। নৱোদয়ত পঢ়াৰ পাছত মই ছুপাৰ 30 দিলোঁ। ছুপাৰ 30ত মই এতিয়া JEE মেইনছ কোৱালিফাই হ'লোঁ। আৰু এতিয়া মই JEE মেইনছত এডমিশ্যন ল'বৰ কাৰণে মোৰ মায়ে ইমানো টকা দিব নোৱাৰে। মোৰ মায়ে এখন স্কুলত অকল ভাত বনায়। তাতে মই এতিয়া উৰিষ্যাত ৰৌৰকেলাত পঢ়িবলৈ মানে মন আছে। যাতে মোক পঢ়িবৰ কাৰণে অলপ সহায় কৰে আৰু যাতে এডমিশ্যন ল'ব পাৰোঁ। মোৰ ছোৱালীজনী মানে কি JW মানে LP স্কুলৰ পৰা প্ৰথম পাছ কৰি মানে নৱোদয়ত দিলোঁ। নৱোদয়ত দিয়াৰ পিছত মানে কচিং এটা কৰিলে গুৱাহাটীত। কচিংটো কৰাৰ পিছত মানে তেওঁ কিবা পাছ কৰিলে। পাছ কৰাৰ পিছত তেওঁ মোৰ পঢ়িবলৈ অলপ অসুবিধা হৈছে। JW কচিঙত পাছ কৰাৰ পিছত ভাল নম্বৰ লৈ পাছ কৰিলে ছোৱালীজনী। বৰ্তমান এতিয়া পঢ়িবলৈ অলপ অসুবিধা, টকা পইচা অসুবিধা। মই অন্ততঃ দিন হাজিৰা কৰোঁ, স্কুলত এখন ভাত ৰান্ধনি কৰোঁ। তাৰপিছত তাৰ উপৰিও মই বেলেগ ক'ৰবাত কিবা পাৰিলে দুটা কাম কৰোঁ। 3টা ল'ৰা ছোৱালীক পঢ়োৱাৰ পিছত এওঁ মানে ইমানখিনি পৰ্যায় পালেগৈ। ইমানখিনি পৰ্যায় পোৱাৰ পিছত মই এতিয়া অলপ অসুবিধা হৈছে, টকা পইচা অসুবিধা। এডমিশ্যন ল'বলৈ অলপ বেছি পইচা লাগে। ছোৱালীজনী পঢ়িবলৈও আশা আছিলে। তাৰ বিনিময়ত মোক কোনো সহায় সহযোগিতা কৰি চৰকাৰক মানে আহ্বান জনাইছোঁ যে মই বাইদেউকো আহ্বান জনাইছোঁ, মন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে মোক অলপ সহায় কৰি অকণমান উপকৃত কৰি দিলে মই অকণ সকাহ পাম। তেওঁ উৰিষ্যা, ঝাৰখণ্ড এনেকুৱা জেগাত পৰিব বুলি বৰ্তমান আমি গম পাওঁ। নাম লগাবলৈ অলপ অসুবিধা হৈছে, মানে টকা অলপ বেছি লাগে, অলপ পইচা অলপমান। মইতো ইমানখিনি যোগাৰ কৰিব নোৱাৰোঁ। অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা নিহা হাজৰিকা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ ধুনীয়া নম্বৰ ধৰি পেলাই তেওঁ উত্তীৰ্ণ হৈছে JEE। আৰু তেওঁ মেৰাপানী উদয়পুৰ গাঁৱত তেওঁ জন্ম, আৰু ইয়াতে তেওঁ ডাঙৰ দীঘল হৈছে। আৰু মাকে আমি জনাত বহুত কষ্ট কৰি দিন হাজিৰা কৰি তাইক বহুত কষ্টৰে পঢ়া শুনাত আগবঢ়াই দিলে। তেওঁলোকৰ 3টাই ল'ৰা ছোৱালী পঢ়া শুনাত আগবঢ়াই দিছে। আৰু দিন হাজিৰা কৰাৰ এটা মানুহগৰাকীয়ে বিপদত পৰিছে, তাৰ কাৰণটো হ'ল তেওঁলোক আৰ্থিক হিচাপে একেবাৰে দৰিদ্ৰ ৰেখাৰ তলত আছে তেওঁলোক, আপোনালোকে নিশ্চয় দেখা পাব। আৰু নিহা হাজৰিকাৰ পঢ়িবলৈ খুব ইচ্ছা, তেওঁ ভাল মানুহ হ'বলৈ খুব ইচ্ছা, কিন্তু তেওঁলোকৰ টকা পইচাৰ অভাৱৰ বাবে, তেওঁ এডমিশ্যনৰ কাৰণে অভাৱৰ বাবে তেওঁলোক আজি ৰৈ থাকিবলগীয়া আছে। সেই গতিকে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসম চৰকাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে গোলাঘাট সমষ্টিৰ বৰ্তমান বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউক আমি আহ্বান জনাওঁ যাতে এই যিসকল উঠি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ আৰ্থিক অৱস্থাৰ কাৰণে যি শিক্ষা ক্ষেত্ৰত তেওঁলোক আগবাঢ়িব নোৱাৰে, আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্ট আৰু দৰং আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি অজন্তা বাইদেউৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাত জোৰ কৰি অনুৰোধ জনাওঁ যাতে এই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতত তেওঁলোক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবলৈ আমি আহ্বান জনাওঁ, যিহেতু এই ছাত্ৰ ছাত্ৰীসকলেই আমাৰ অসমৰ গৌৰৱ হয় আৰু আমাৰ অসমৰ সম্পদ হয়।